18 লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 8জনকৈ ব্যক্তিৰ আৰু সেয়ে আজি দ্বিতীয় পৰ্যায়ে যি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ হ'ব ভোট গ্ৰহণৰ বাবে ইতিমধ্যে ঢাপলি মেলিছে পুলিং প্ৰিজাইডিং অফিচাৰসকলে গতিকে মই বৰ্তমান উপস্থিত আছো মৰিগাঁৱত আৰু মৰিগাঁৱত যিহেতু ভোট গ্ৰহণ আছে ভোট গ্ৰহণ 26 তাৰিখে আছে আৰু ভোট গ্ৰহণৰ কেন্দ্ৰ হৈছে 911টা আৰু 911টা ভোট কেন্দ্ৰ চলাব 5446 জন কৰ্মচাৰীয়ে গতিকে ইয়াৰ 29টা ভোট কেন্দ্ৰ হৈছে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু 35টা অত্যন্ত স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে গতিকে পুলিং প্ৰিজাইডিং অফিচাৰসকলে ইতিমধ্যে যাবলৈ অগ্ৰসৰ হৈছে গতিকে আয়ুক্ত মহোদয় আছে মই জানিব বিচাৰিম কেনেদৰে সাজু হৈছে গোটেই সম্পূৰ্ণভাৱে আমি সাজু যোৱা এক মাহ দিন ধৰি আমাৰ ৰিভিউ মিটিংবিলাক চলি আছিলে পোলিং যিসকল বিষয়া আছে তেওঁলোকক সুন্দৰকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু মই ভাবোঁ যে প্ৰতিজন বিষয়া কৰ্মচাৰী আমাৰ যিসকল আছে তেওঁলোকে কনফিডেন্স ক্ষমা কৰিব যোৱাকালি ৰাতি আমি সৰহসংখ্যক গাড়ী আমি পঠিয়াই দিছোঁ ভিতৰুৱা অঞ্চলত যিসকল আছে আমাৰ পোলিং বিষয়া তেওঁলোকক যাতে ইয়ালৈ লৈ আনিব পাৰে ৰাতিপুৱা 5টা বজাৰ পৰা সেই গাড়ীবিলাক আহিবলৈ আৰম্ভ কৰিছে 7টা বজাত আমি কাউণ্টাৰ খুলি দিছোঁ তেওঁলোকে আহি প্ৰথমতে নিজৰ প্ৰিজাইডিং অফিচাৰে নিজৰ সন্মুখত দেখিছে যে হেৰি আমাৰ বেনাৰ লাগি আছে তেওঁলোকে তাতে চাব তেওঁলোকৰ কোনটো কাউণ্টাৰত তেওঁলোকে তেওঁলোকৰ বস্তুখিনি ল'ব লাগিব বস্তুখিনি তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকৰ পুলিচ বিষয়া তেওঁলোকৰ লগত কোন আছে দুজনকৈ যাব তেওঁলোকক লগত ল'ব ভাত খাব ভাত এতিয়া প্ৰথমতে ব্ৰেকফাষ্টৰ আয়োজন কৰা হৈছে ভাতৰো আয়োজন কৰা হৈছে তেওঁলোকে ভাত খাই 3খন ফিল্ড নগাঁও আমাৰ যিকেইখন আমাৰ হেৰি আছে যি আমাৰ মৰিগাঁও আপোনাৰ লাহৰীঘাট আৰু হেৰি আমাৰ মৰিগাঁও আমাৰ লাহৰীঘাট হ'ল আৰু এইটো হ'ল আমাৰ যোনকেইটা পলিং ষ্টেচন আছে সেই তালৈ গুচি যাব জাগিৰোডলৈ যাব আৰু সেই তাত সেই ফিল্ডত গৈ পেলাই তেওঁলোকে সুন্দৰকৈ বাছৰ নম্বৰিং কৰা আছে সেই নম্বৰ বাছত তেওঁলোকে বহি পেলাই তেওঁলোকে নিজৰ নিৰ্ধাৰিত যিখিনি জেগা আছে সেই গন্তব্য স্থানলৈ গৈ পেলাই পাবগৈ সেই তাত যাতে তেওঁলোকৰ কোনো অসুবিধা নহয় সেই তাৰো ব্যৱস্থা তেওঁলোকে কৰা হৈছে গৈ পেলাই তেওঁলোকে প্ৰথমতে তাত গোটেই পৰিস্থিতিটো ঠিকে আছেনে নাই সেই গোটেইখিনি চাই ল'ব ইলেক্ট্ৰিকৰ কানেকশ্যন আছেনে নাই সেই গোটেইখিনি চাই তেওঁলোকে অহাকালিৰ বাবে প্ৰস্তুত হ'ব আৰু 35টাকৈ স্পৰ্শকাতৰ ভোট কেন্দ্ৰ বুলি চিহ্নিত হৈছে তাত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে স্পৰ্শকাতৰ মানে চব তেনেকুৱা কথাটো হ'ল তাত যে কিবা বিসংগতি হ'ব বা কিবা ভাইলেঞ্চ হ'ব সেই তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু আমাক নিৰ্বাচন আয়োগে কিছুমান এখন নিয়মাৱলী দিছে সেই অনুপাতে বস্তুখিনি ক্ৰিটিকেল বা ভালনাৰেবল সেই তেনেধৰণৰ সেইটো তাৰমানে সেইটো বিবেচনা কৰা হৈছে এতিয়া সেই জেগাবিলাকত প্ৰথম কথা হৈছে ৱেবকাষ্টিং চলি আছে তেনেকুৱা ধৰণৰ যিমানবোৰ পলিং ষ্টেচন আছে ৱেবকাষ্টিঙৰ জৰিয়তে ধৰি লওক তাত কেমেৰা লগা আছে গোটেইখিনি তাত মনিটৰিং হৈ আছে যিসকল মাইক্ৰ' অবজাৰ্ভাৰ আছে সেই মাইক্ৰ' অবজাৰ্ভাৰবিলাকক সেই তেনেকুৱা ধৰণৰ পলিং ষ্টেচনত দিয়া হৈছে আৰু কিছুমান পলিং ষ্টেচনত সম্পূৰ্ণভাৱে সশস্ত্ৰ আমাৰ পুলিচ বাহিনী তাত পষ্টিং কৰা হৈছে আৰু সমানে পুলিচৰ পেট্ৰলিং চলি থাকিব সেই পেট্ৰলিং সেইখিনি আয়োজন কৰা হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস ব্যৱস্থা কৰা হৈছে বিশেষভাৱে আমাৰ ফিজিকেলি চেলেঞ্জ যিসকল আছে আৰু আমাৰ মডেল পলিং ষ্টেচন আছে 29টা মডেল পলিং ষ্টেচন আছে সম্পূৰ্ণভাৱে মহিলাসকলে তেওঁলোকৰ দ্বাৰা পৰিচালিত আৰু শাৰীৰিকভাৱে যিসকল নহয় তেওঁলোকৰ দিব্যাংগ যিসকল আছে তেওঁলোকৰ এটা তেওঁলোকে দেখা গৈছে যে যিহেতু 29টাকৈ যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰকেইটা সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিশেষ ব্যৱস্থা কৰা গৈছে ভোট কেন্দ্ৰসমূহত গতিকে দেখা গৈছে যে এটা খুব সুন্দৰভাৱে তেখেতসকল পুলিং প্ৰিজাইডিং বিষয়াসকল যাবলৈ ওলাইছে গতিকে মই তেখেতসকলৰ পৰা মতামত ল'বলৈ বিচাৰিম দাদা আপোনাৰ ডিউটি ক'ত কৰিছে ৰিজাৰ্ভত গতিকে কেনেকুৱা লাগিছে
ভালে লাগিছে গণতন্ত্ৰ উৎসৱ ভালে লাগিব একো নাই অলপ কষ্ট হ'ব নিশ্চয়কৈ খুব ভাল লাগিছে আজি আমি আহিছোঁ মানে ইলেকশ্যনৰ কাৰণে সুন্দৰ প্ৰিপাৰেশ্যন ইয়াত আহিও ভাল লাগিছে খুব এক্সাইটেড হৈ আছোঁ কৰিছোঁ এই মোৰ 5 নম্বৰ দিন মোৰ লগত এওঁলোকো আছে বন্ধু হয় ভাল লাগিছে গন্তব্য স্থানলৈ ৰাওনা হৈছে গতিকে যিহেতু 18 লাখ ভোটাৰে নিৰ্ণয় কৰিব নগাঁও কোন বিজয়ী হয় হাঁহি মাৰে এয়া পৰৱৰ্তী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা